পুনৰ অসমক প্ৰতাৰণা কেন্দ্ৰৰ বান প্ৰতিৰোধৰ বাবে বিহাৰক 11,500 কোটিৰ পেকেজ দি অসমক দিলে মাত্ৰ প্ৰতিশ্ৰুতি অসমৰ 24 লাখ বানাক্ৰান্তলৈ কেন্দ্ৰই পিঠি দিয়াটো দুৰ্ভাগ্যজনক আখ্যা অসম জাতীয় পৰিষদৰ বানত ককবকাই থকা অসমক পুনৰ এবাৰ প্ৰতাৰণা কৰি কেন্দ্ৰ চৰকাৰে আকৌ এবাৰ প্ৰমাণ কৰিলে যে অসম ভাৰতৰ দ্বিতীয় শ্ৰেণীৰ ৰাজ্য নৰেন্দ্ৰ মোদী নেতৃত্বাধীন তৃতীয় এনডিএ চৰকাৰৰ প্ৰথমখন বাজেটতেই উপেক্ষিত হৈ পৰিল অসম কেন্দ্ৰীয় বাজেট ঘোষণা হোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় বাজেটত পুনৰ উপেক্ষিত হ'ল অসম আমি দেখিবলৈ পাইছো এবাৰ বাজেটত যি সময়ত অসমত বানপানী গৰাখহনীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে 19খন জিলাৰ 24 লাখ মানুহ বানপানীত আক্ৰান্ত হৈছে সেই সময়ত কেন্দ্ৰীয় চৰকাৰ তৃতীয়বাৰে কাৰণে মোদীৰ যিখন চৰকাৰ আহিল এইখন চৰকাৰ প্ৰথমখন বাজেটত অসমক তেওঁলোকে বানপানীক লৈ কোনো ধৰণৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰা নাই কোনো ধৰণৰ ধন আবণ্টন দিয়া নাই তাৰ বিপৰীতে বিহাৰৰ দৰে ৰাজ্যক 11,500 কোটি টকা বান প্ৰতিৰোধৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে এটো অসমৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক হতাশাজনক আৰু এই গোটেই কথাটোৱে অসমৰ প্ৰতি দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী ইতিমধ্যে প্ৰতিফলিত হৈছে এ ফৰ আসাম বুলি কৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আচলতে বা তেওঁলোকৰ গোটেই চৰকাৰখনে অসমৰ যিটো মৌলিক সমস্যা বানপানী গৰাখহনীয়া ইয়াক প্ৰতিৰোধ কৰা ইয়াৰ স্থায়ী সমাধান উলিয়া আৰু ইয়াত আক্ৰান্ত হোৱা যিসকল ব্যক্তি আছে তেওঁলোকক পুনৰ সংস্থাপন কৰি সাহায্য দিয়াৰ যিটো কথা এই কথা তেওঁলোকে উল্লেখ নকৰিলে বা এই ধন আবণ্টন নিদিলে কেৱল মাত্ৰ তেওঁলোকে উল্লেখ কৰিয়ে তেওঁলোকে শান্ত থাকিল যেনেকৈ গৃহমন্ত্ৰীয়ে মানে বান সদৃশ পৰিৱেশ হোৱা বুলিহে তেওঁ ঘোষণা কৰিছিল গতিকে এই যিখন বাজেট এইখন আমাৰ কাৰণে অত্যন্ত হতাশাজনক বাজেটখনত কৈছে যে যিসকল দুখীয়া মানুহ আছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহক তেওঁলোকে সকাহ দিছে তেওঁলোকৰ কল্যাণৰ কাৰণে বিশেষকৈ দুখীয়া আৰু নিম্ন মধ্যবিত্তৰ তেওঁলোকৰ কল্যাণৰ এখন বাজেট বুলি দেশৰ বিত্তমন্ত্ৰী গৰাকীয়ে দাঙি ধৰিছে কিন্তু দেখি আচৰিত লাগিব যে মোবাইলৰ ৰিচাৰ্জ মোবাইল এনেকুৱা বস্তু বাহনীৰ দাম হ্ৰাস কৰাৰ বিপৰীতে যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে বিশেষকৈ পেট্ৰল ডিজেল গেছৰ ৰন্ধন গেছ তাৰ উপৰিও জীৱনদায়িনী ঔষধ বা আন ঔষধৰ দাম কমাবৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই তাৰ বিপৰীতে যিটো কৰ্পৰেট কৰ যিটো আছে এইটো হ্ৰাস কৰা দেখিবলৈ পাইছো অৰ্থাৎ এই বাজেটখন পুঁজিপতি বণিক গোষ্ঠীৰ কাৰণে সহায় হোৱা এখন বাজেট সাধাৰণ দৰিদ্ৰ জনগণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নিবনুৱা সমস্যা মোকাবিলা কৰা আন বিশেষকৈ এমজি এনৰেগাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰয়োজনীয় যিটো দায়িত্ব গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো কথাতে এইখন বাজেটে আচলতে সাধাৰণ দৰিদ্ৰ ৰেখাৰ তলৰ জনসাধাৰণক তেওঁলোকক সকাহ দিয়া আমি দেখিবলৈ পোৱা নাই গতিকে মূলত এইখন বাজেট কৰ্পৰেট নিৰ্ভৰ অসমৰ কাৰণে হতাশাজনক এইখন বাজেটে সাধাৰণ জনতাক কোনো ধৰণৰ সকাহ নিদিয়ে বিহাৰ অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ আৰু উৰিষ্যা আদি ৰাজ্যৰ বাবে একাধিক বৃহৎ পেকেজ প্ৰকল্প আৰু অনুদান আগবঢ়োৱা কেন্দ্ৰ চৰকাৰে অসমৰ দৰে দুৰ্দশাগ্ৰস্ত ৰাজ্যত বান নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ পেকেজ প্ৰদান নকৰিলে অন্যহাতে যি সময়ত অসমৰ 29খন জিলাৰ 24 লক্ষাধিক লোক বান গৰাখহনীয়াত আক্ৰান্ত হৈ আছে সেই সময়ত অসমৰ বান গৰাখহনীয়া প্ৰতিৰোধ আৰু আক্ৰান্তসকলৰ সাহায্য তথা পুনৰ সংস্থাপন শিতানত অসমৰ বানপানীৰ প্ৰসংগক গুৰুত্বই নিদিলে ইয়াৰ বিপৰীতে বানপানীক বান সদৃশ পৰিস্থিতি বুলি ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উপলুঙা কৰাৰ দৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও এইবাৰ বাজেটত অসমৰ বান গৰাখহনীয়া প্ৰতিৰোধ বা সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত এটা শব্দ উচ্চাৰণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে এ ফৰ অসম বুলি কৈ অসমক দেশৰ ভিতৰত সৰ্বাধিক গুৰুত্ব দিয়াৰ কথা কৈ আনবাৰৰ দৰে এইবাৰো কেন্দ্ৰীয় বাজেটত অসমক দুখ লগাকৈ উপেক্ষিত কৰি বুজাই দিলে যে অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ কোনো গুৰুত্বই নাই নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও